আচলতে গৌৰৱ গগৈ গণবিচ্ছিন্নতো এইটো আছেই, কিন্তু কংগ্ৰেছৰো ভুল আছে যে বিগত সময়ত আমি অন্য সমষ্টিৰ কথা অসমৰ কথা যোৱাই নাই। 15টা বছৰ তিতাবৰত মুখ্যমন্ত্ৰী আছিলে। তিনিটা কাৰ্যকাল মুখ্যমন্ত্ৰী থকাৰ পিছত এজন বিধায়কৰ সমষ্টি আৰু এজন মুখ্যমন্ত্ৰী সমষ্টিৰ পাৰ্থক্যটো আমি ক'ব নালাগে, গোটেই অসমে দেখি আছে। এইটো প্ৰথম কথা। দ্বিতীয় কথা হ'ল কি, গৌৰৱ গগৈ ডাঙৰীয়াই যেতিয়া 44,000 ভোটত তিতাবৰৰ পৰা আগবাঢ়ি গৈছিল, তেতিয়া হয়তো আমি সাধাৰণ জনতাই হওক, আমাৰ দলৰ মানুহে হওক, আমি ভাবি গৈছিল যে তিতাবৰৰ কাৰণে আমাৰ এটা আৱেগিক হৈ গ'ল সমষ্টিটো, কাৰোবাৰ কাৰণে এইটো সমষ্টি সম্পূৰ্ণ ৰিজাৰ্ভ হৈ গ'ল, তেনেকুৱা ধৰণৰ এটা কথা ওলাইছিলে। কিন্তু দেখা গ'ল যে আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি সবল নেতৃত্ব, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি সাধাৰণ জনতাৰ কাৰণে, সাধাৰণ মানুহজনৰ কাৰণে চিন্তা কৰাৰ যিটো তেওঁৰ চিন্তা যিটো কৰিলে, সেইটোৱে মানুহৰ মনৰ এটা পৰিৱৰ্তন আনি দিলে। তেওঁলোকে দেখিলে যে সদায় কাম কৰা মানুহৰ লগত থাকিব লাগে, যি অকল কথাৰ ফুলজাৰি মৰা মানুহৰ লগত, তেনেকুৱা মানুহৰ লগত যে থাকি যে এটা সমষ্টি উন্নয়ন নহয়, এখন জিলা উন্নয়ন নহয়, এই কথাটো মানুহে গম পালে। আৰু শেহতীয়াকে মানে গৌৰৱ গগৈ ডাঙৰীয়াই আমি গম পাইছো যে তেওঁ ইমানেই অহংকাৰত মত্ত হৈ গ'ল, তেওঁ নিজৰ কাৰ্যকৰ্তাৰ, নিজৰ লিডাৰৰ তেওঁ ফোন নধৰা হৈ গ'ল। সেইটো আমাৰ ওচৰত খবৰ আছে। আৰু এটা কথা আমি স্পষ্টভাৱে কৈছো যে এটা সমষ্টি বিকাশ হ'বৰ কাৰণে যি চৰকাৰ চলি থাকে, তেওঁলোকৰ লগতে মানুহ যোৱাটো উচিত। আৰু বিপৰীত মেৰুত যদি যাবলগীয়া হয়, আমাৰ তিতাবৰৰ যিটো অৱস্থা হৈছে সেইটোক আপোনালোকে নিজে দেখিছে। আৰু সিদিনাখন আটাইতকৈ ডাঙৰ কথা, ভূপেন বৰা ডাঙৰীয়াই তেওঁ আহি কৈ গ'ল যে তিতাবৰত এইবাৰ গৌৰৱ গগৈক মানে তেওঁক বিধায়কৰ বাবে তেওঁক টিকট দিব। মানুহে হাঁহিছে। যিজন সুযোগ্য সন্তানৰ পিতৃয়ে 15 বছৰ তিতাবৰৰ মুখ্যমন্ত্ৰী হৈ থাকিলে, 15 বছৰ তিতাবৰত মানে নাজল নাথল অৱস্থা হ'ল, সেইজনৰ পুত্ৰ কেৱল মাত্ৰ বিধায়ক হৈ পেলাই যে তেওঁক উন্নয়ন কৰিব পাৰিব, সেই কথাটো মানে মানুহে মানে খুব কম সময়ত বুজি পালে, আৰু কম সময়তে নিজৰ মানে ভোটলৈ সেইটো আমাৰ পৰিৱৰ্তন কৰিলে ভাৰতীয় জনতা পাৰ্টিৰ হৈ। এতিয়া মানে মানুহে পৰিয়ালকেন্দ্ৰিক ৰাজনীতি বিচৰা নাই। গৌৰৱ গগৈক মানুহে এতিয়া বিচৰা নাই। অসমৰ স্বাভিমান, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ৰাইজে বিচাৰিছে। তেওঁৰ মানে যিখিনি উন্নয়নমূলক আঁচনি বা উন্নয়নমূলক কামক মানুহ সন্তুষ্ট হৈছে। গতিকে তিতাবৰ উন্নতিৰ কথা ভাবি, তিতাবৰ উন্নয়নৰ কথা ভাবি, নৱপ্ৰজন্মৰ ভৱিষ্যতৰ কথা ভাবি ৰাইজে এইবাৰ তিতাবৰত পঞ্চায়ত সকলোৱে 26খনৰ ভিতৰত 24খন আঞ্চলিক পঞ্চায়ত, 4খন জিলা পৰিষদ, গোটেইকেইখন আমাৰ বিজেপি চৰকাৰৰ দখললৈ আহিছে। বিজেপিৰ প্ৰতি মহিলাক ইমান অগ্ৰাধিকাৰ দিছে, জননী জন্মভূমি স্বৰ্গাদপি গৰিয়সী। বিজেপি চৰকাৰে মহিলাক ইমানেই গুৰুত্ব দিছে, কাৰণ ঘৰখন কেতিয়া শিক্ষিত হ'ব, মহিলাগৰাকী শিক্ষিত হলে ঘৰখন শিক্ষিত হ'ব। মহিলাসকলক গতিকে বিজেপি চৰকাৰে প্ৰাধান্য দিছে, কাৰণ গোটেই পৰিয়ালটো ঘৰখনৰ মহিলাগৰাকীৰ ওপৰতে নিৰ্ভৰ কৰে। আৰু মহিলাসকলে বুজি উঠিছে যে এতিয়া চৰকাৰে যিখিনি আঁচনি দিছে, অৰুণোদয় 1250 টকা দিয়াৰ লগে লগে তেওঁলোকে নিজৰ যাৱতীয় লাগতিয়াল বস্তুখিনি ল'ব পাৰিছে। তেওঁলোকে নিজৰ ল'ৰা ছোৱালীক কাগজ, কলম, পেন, আগতে দেউতাকক কোনোবাই হয়তো হাজিৰা কৰি আনি পেলাই দিয়ে, বিচৰা মতে নাপাব পাৰে, কিন্তু মাকৰ ওচৰত যদি হাত পাতে টকা 100 হলেও পাইছে। 1250 টকা কাৰোবাৰ কাৰণে বহুত হ'ব পাৰে, হয়তো কাৰোবাৰ কাৰণে হিতাধিকাৰী সৃষ্টি কৰা আঁচনি হ'ব পাৰে, কিন্তু কাৰোবাৰ কাৰণে 1250 টকা 12,000 নিচিনা হ'ব পাৰে। গতিকে মহিলাসকল এতিয়া সজাগ হৈ উঠিছে, কাৰণ এতিয়া ল'ৰা ছোৱালী পঢ়াই শুনাই মানুহে ভাবে চাকৰি এটা কেনেকেনো ল'ম, মানে টকা পইচা কথা চিন্তা কৰে। কিন্তু আগতে কি হৈছিলে, বিৰোধী থাকোতে মানুহৰ নিজৰ মাটি ভেটি বিকি পেলাই চাকৰি ল'বলগীয়া হৈছিলে। কিন্তু হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে এতিয়া নিজৰ যোগ্যতাৰ বলত মানুহৰ চাকৰি দিছে, যে তহঁতি পেন এটা লৈ আহিলে হ'ব, যোগ্যতাৰ বলত চাকৰি পাবি। একেটা ঘৰতে মানুহে 3-4টালৈকে চাকৰি পাইছে। মানুহে চৰকাৰৰ ওপৰত আস্থা ৰাখিছে, আস্থা মানুহৰ আহিছে যে এখন চৰকাৰ থাকিলে ভৱিষ্যতৰ উন্নয়ন হ'ব, নৱপ্ৰজন্মৰ উন্নয়ন হ'ব, তিতাবৰ উন্নয়ন হ'ব। দেশৰ লগতে আমি তিতাবৰ ভৱিষ্যতৰ উন্নয়নৰ কাৰণে এখন চৰকাৰ আমি মানে আনিব লাগিব। গতিকে আগন্তুক পঞ্চায়ত মানে বিধানসভা ইলেকশ্যনতো আমি তিতাবৰ এজন ভাৰতীয় জনতা পাৰ্টীৰ MLA বিচাৰিছো, কাৰণ গৌৰৱ গগৈ আগতে মানুহে ইমোচনেলি ভোট দিছিলে যে তৰুণ গগৈ পুত্ৰ হিচাপে। এতিয়া কিন্তু পৰিয়ালকেন্দ্ৰিক ৰাজনীতি তিতাবৰত নচলিব। তিতাবৰত মানুহে উন্নয়ন বিচাৰিছে, নৱপ্ৰজন্মৰ ভৱিষ্যতৰ উন্নয়ন বিচাৰিছে, তিতাবৰ উন্নয়ন বিচাৰিছে। তিতাবৰ ৰাস্তা পদূলি ভাল হ'ব লাগে। তিতাবৰত মানে মুখ্যমন্ত্ৰীয়ে সকলোৰে
যেনেকে কৰিছে বাকীবিলাক হেৰিয়াতো মানে তিতাবৰটো চাব লাগে। গতিকে সকলোৱে এই কথা ভাবিয়ে এইবাৰ পঞ্চায়তবিলাক বিজেপিৰ দখললৈ আহিছে। 2024 আচলতে তিতাবৰ ৰাইজৰ যিটো ভোটদানৰ যিটো ট্ৰেণ্ড আছিলে, এইটো আপোনালোকে সকলোৱে জানে যে যোৰহাট লোকসভা সমষ্টিৰ ভিতৰতে সৰ্বাধিক ভোটত তিতাবৰৰ ৰাইজে গৌৰৱ গগৈ ডাঙৰীয়াক সমৰ্থন আগবঢ়াইছিলে। আৰু তাৰ পৰৱৰ্তী সময়ত এই 2025 পঞ্চায়ত নিৰ্বাচনৰ ফলাফলে আচলতে যিটো দেখাইছে যে এক প্ৰকাৰে গৌৰৱ গগৈৰ ভাৱমূৰ্তি নাইবা গৌৰৱ গগৈৰ জনপ্ৰিয়তাক সম্পূৰ্ণৰূপে ধূলিসাৎ কৰি এইবাৰ তিতাবৰ ৰাইজে সম্পূৰ্ণৰূপে সাহসী দলৰ পক্ষত আছে। আৰু তিতাবৰ ৰাইজৰ এই যিটো বিচক্ষণ ৰাজনৈতিক চেতনা আৰু ৰাজনৈতিক চিন্তা, এই চিন্তাই কিন্তু এটা কথা একেবাৰে স্পষ্ট কৰিছে যে ৰাজনৈতিক ক্ষেত্ৰখনত আচলতে ৰাজনীতিবিদসকলক ৰাইজে এইটো কাৰণে বিচাৰে যাতে তেওঁলোকৰ বিপদ আপদ, তেওঁলোকৰ সমস্যা, তেওঁলোকৰ দুখ সমস্যা যাতনা এইবিলাকৰ ক্ষেত্ৰত যাতে ৰাজনীতিবিদজনক ওচৰত পায়, কাষত পায়। আৰু লাষ্ট এটা বছৰত গৌৰৱ গগৈ ডাঙৰীয়া সাংসদ হোৱাৰ পিছত আচলতে সম্পূৰ্ণৰূপে তেওঁ ব্যৰ্থ হল জনসাধাৰণৰ আবেগ অনুভূতিক তেওঁ সন্মান জনোৱাত। আৰু কৰবাত নহয় কৰবাত মই ভাবো যে অসমীয়া যিটো জাতীয় স্বাভিমান আৰু অসমীয়া জাতিৰ যিটো চিন্তা চৰ্চা তাৰ মাজৰ পৰা কৰবাত যেন তেওঁ আঁতৰি থাকিল। আৰু এইটোৱে মই ভাবো যে ৰাইজক স্পষ্ট কৰি দিলে যে আচলতে কেৱল মাত্ৰ বাক চাতুৰ্য নাইবা ডাঙৰ ডাঙৰ কথা কৈয়ে যে ৰাজনীতিত সদায় দিন মানুহে কোনো বৰ্তি থাকিব নোৱাৰে, সেইটো স্পষ্ট প্ৰমাণ কৰিলে। আৰু 15টা বছৰ তৰুণ গগৈদেৱৰ যিটো কাৰ্যকাল আছিলে তিতাবৰৰ ৰাইজে কিন্তু তৰুণ গগৈদেৱৰ ক্ষেত্ৰত কোনো ক্ষেত্ৰত ইয়াত মানে আমি এন্টি এষ্টাব্লিছমেণ্টৰ দৰে কথাও দেখা নাছিলো। কাৰণ তেওঁক ধাৰাবাহিকভাৱে মানুহে ভাল পাই গৈছিলে, ভোট দি গৈছিলে, সমগ্ৰ অসমত তেওঁৰ এটা জনপ্ৰিয়তা আছিলে। আৰু তেওঁৰ যেতিয়া তেওঁৰ দেহাৱসানৰ পিছৰ পৰ্যায়টোত আচলতে মই ভাবো যে কৰবাত নহয় কৰবাত গৌৰৱ গগৈ ডাঙৰীয়াৰ তেওঁৰ হয়তো অহংকাৰ নাইবা তেওঁ মুখ্যমন্ত্ৰীৰ পুত্ৰ হিচাপে তেওঁৰ যিটো মানে এক প্ৰকাৰ ভাৱমূৰ্তি তেওঁ তৈয়াৰ কৰিব বিচাৰিছিলে, সেইটোৱে তেওঁক সাংঘাতিক ধৰণে ক্ষতি কৰিছে। আৰু তেওঁ এক প্ৰকাৰে মই ভাবো যে ৰাইজৰ যিটো আবেগ অনুভূতিক লৈ মই ভাবো যে তৰুণ গগৈ ডাঙৰীয়াই যিটো ৰাজনীতি কৰিছিলে, সকলোৰে লগত থকাৰ যিটো ৰাজনীতি, তাৰ পৰা আঁতৰি গৈ তেওঁ এটা সম্পূৰ্ণ এটা পৃথক ধৰণৰ আৰু এক প্ৰকাৰ তেওঁৰ যিটো ৰাজনৈতিক তেওঁৰ যিটো দৰ্শন, সেই দৰ্শনটো সম্পূৰ্ণৰূপে ৰাইজৰ পৰা আঁতৰাই নিলে তেওঁক। আৰু যাৰ পৰিণতিত ভাবিব আজিৰ তাৰিখত কিন্তু তৰুণ গগৈ ডাঙৰীয়াৰ ভাৱমূৰ্তিকো তেওঁৰ সুপুত্ৰ মানে গৌৰৱ গগৈয়ে ধূলিসাৎ কৰিলে তিতাবৰত। আৰু যিটো মই ভাবিছো খুব অপ্ৰত্যাশিত আছিলে, মই ভাবো যে শাসকীয় দলৰ কাৰণেও অপ্ৰত্যাশিত আছিলে যিটো ফলাফল এইটো। আৰু ইয়াত কৰবাত নহয় কৰবাত মই ভাবো যে তিতাবৰৰ বিধায়কজনেই হওক বা সাংসদ গৰাকীয়ে হওক, তেওঁলোকৰ যি ধৰণৰ কাম কাজ, সেই কাম কাজে ৰাইজে স্পষ্টভাৱে উপলব্ধি কৰিলে যে এই মানুহবিলাকে আচলতে কথাহে কব পাৰে, নিৰ্বাচনৰ সময়তহে আমাক মানে প্ৰলোভিত কৰিবলৈ আহে, কিন্তু বিপদৰ সময়ত তেওঁলোক নাথাকে। আনকি বিহুৰ সময়তো তেওঁ ইয়াতে অহাৰ প্ৰয়োজনবোধ নকৰে, নিজৰ পিতৃৰ জন্মস্থানত তেওঁ মানে কেতিয়াও অহাৰ প্ৰয়োজনবোধ নকৰে। যিবিলাক কথাই মই ভাবিছো ৰাইজে সচেতন আৰু সজাগভাৱে এই পঞ্চায়ত নিৰ্বাচনত তেওঁলোকৰ ভোটদান সাব্যস্ত কৰিছে। আৰু এইটো তিতাবৰ ৰাইজৰ বিচক্ষণতা, ৰাজনৈতিক চেতনাৰ মই খুব এটা সুন্দৰ পৰিচয়। মই ভাবো যে চাহ জনগোষ্ঠী ৰাইজে বিগত 60টা বছৰ সমগ্ৰ অসমত আচলতে কংগ্ৰেছ দলৰ এক প্ৰকাৰ ভোট বেংক হিচাপে আছিলে। আৰু এই 60টা বছৰ যদি আমি চাহ বাগিচাৰ উন্নয়নৰ কথা চাওঁ, আপুনি দেখিবলৈ পাব যে গাঁও পঞ্চায়তৰ অধীনত থকা বাগিচাখনতো যেতিয়া পকী ৰাস্তা এটা হয়, বাগিচাখনৰ কাষ পোৱাৰ লগে লগে ৰাস্তাটোৰ কাম শেষ হৈ যায়, বাগিচাখনৰ ভিতৰলৈ পকী ৰাস্তাটো কেতিয়াও নোসোমায়। তাৰ লগে লগে আপুনি যদি চাই চাহ বাগিচাত হাইস্কুলৰ অভাৱ আছিলে, কংগ্ৰেছৰ দীৰ্ঘদিনত কিন্তু চাহ বাগিচাবিলাকত হাইস্কুল নাছিলে। যিটো চিকিৎসা ব্যৱস্থাটো অত্যন্ত দুৰ্বল থকাৰ পিছতো চৰকাৰে চিকিৎসা ব্যৱস্থাটোক বাগিচা মালিকসকলক ৰাজসাহায্য দিয়াৰ প্ৰয়োজনবোধ কৰা নাছিলে। বহুখিনি সমস্যা আছিলে কংগ্ৰেছৰ 60টা বছৰত। আৰু মই ভাবো যে বিজেপি চৰকাৰখনে এটলিষ্ট ৰাইজৰ যিখিনি দাবী আছিলে, অভাৱ আছিলে, সেইখিনি পূৰ্ণ কৰাত কৰবাত নহয় কৰবাত তেওঁলোকে চেষ্টা কৰিলে। ধৰক চাহ বাগিচাত পকী পথ হল, চাহ বাগিচাত মডেল হাইস্কুল হল, চাহ বাগিচাৰ চিকিৎসা সেৱাত চৰকাৰে সম্পূৰ্ণ ৰাজসাহায্য দি ৰাইজৰ সুবিধাৰ্থে যিখিনি কৰিব লাগে সেইখিনি কৰিলে। আনকি মেটাৰনিটি লিভৰ ক্ষেত্ৰতো চাহ বাগিচাৰ মানুহ আৰু অন্যান্য মানুহৰ মাজত সাংঘাতিক এটা পাৰ্থক্য আছিলে। যিটো সময়ত অন্যান্য মানুহে 6 মাহ মেটাৰনিটি লিভ পাইছিলে, সেইটো সময়ত কিন্তু চাহ বাগিচাৰ মহিলা এগৰাকীয়ে প্ৰসূতিকালীন অৱস্থাতো মেটাৰনিটি লিভৰ পৰা বঞ্চিত হৈ আছিলে। বহু ক্ষেত্ৰত এনেকুৱাও হৈছিলে যে চাহ বাগিচাত পাত ছিঙি থকা অৱস্থাতে এগৰাকী মাতৃয়ে গৰ্ভৱতী হৈ সন্তান প্ৰসৱ কৰে, এনেকুৱা ধৰণৰ ঘটনাও হৈছিলে। কিন্তু সেইখিনি কথাটো মানৱীয়তাৰ দৃষ্টিভংগীৰেও কংগ্ৰেছ দলটোৱে কিন্তু 60টা বছৰে চোৱা নাছিলে। কিন্তু বিজেপি দলে অন্তত সেইখিনি সুবিধা, সমমৰ্যাদা, এজন শ্ৰমিকৰো যে মৰ্যাদা আছে, তেওঁলোকৰ জীৱনৰ মানদণ্ড যে অন্যান্য মানুহতকে কোনো কাৰণত তুচ্ছ নহয়, সেই চিন্তাধাৰাৰে বিজেপি চৰকাৰে কাম কৰিলে, যাৰ বাবে মই ভাবিছো যে চাহ বাগিচাত অভূতপূৰ্ব সঁহাৰি পাইছে শাসকীয় বিজেপি দলটোৱে। আৰু মই ভাবো যে ৰাইজৰ অভাৱ অভিযোগক যেতিয়ালৈকে চৰকাৰখনে শুনি থাকিব, চৰকাৰখনে গুৰুত্ব দিব, নিশ্চিতভাৱে ৰাইজে চৰকাৰখনক সেই সঁহাৰি দি থাকিব। আৰু যেতিয়াই সেই গুৰুত্ব দিয়া কম কৰিব নাইবা গুৰুত্ব নিদিব, নিশ্চিতভাৱে ৰাইজেও গুৰুত্ব দিয়া বন্ধ কৰিব। গতিকে এইটো ৰাইজৰ আচলতে সমস্যা, ৰাইজৰ অভাৱ অভিযোগ আৰু ৰাইজৰ মৰ্যাদা, এই সকলোৰে লগত বিজেপিয়ে কৰবাত নহয় কৰবাত হয়তো ৰাইজক সৈমান নিয়াব পাৰিছে।
আৰু ৰাইজক উপলব্ধি কৰিব পাৰিছে যে আমি অন্তত আপোনালোকৰ সমস্যাবিলাকৰ কাৰণে আমি কাম কৰিছো, আৰু যাৰ কাৰণে হয়তো চাহ জনগোষ্ঠীৰ ৰাইজৰ অভূতপূৰ্ব সঁহাৰি শাসকীয় দলটোৱে পাইছে। গগৈক প্ৰত্যাখ্যান কৰাৰ মূলতে হৈছে তেওঁ একেবাৰে এবাৰে জনবিচ্ছিন্ন হৈ পৰিছে। কাৰণ গৌৰৱ গগৈয়ে 2024 নিৰ্বাচনত জিকিলে, তাৰপিছত আৰু তিতাবৰ সমষ্টিৰ ৰাইজক এবাৰো দেখা কৰা নাই। তেওঁ ভাষণৰ ফুল জাৰি মাৰিলে, তেওঁ অভিমন্যুৰ ভাও ধৰিলেহি, আৰু তেখেতে অভিমন্যুৰ ভাও ধৰি ৰাইজৰ পৰা মৰম চেনেহ বুটলি নিলেহি। তাৰ পাছত আৰু এই জনসাধাৰণৰ কাৰণে কোনো এবাৰ তেখেতসকলৰ সুখ দুখৰ সময়ত অহা নাই, বিপদৰ সময়ত দেখা দিয়া নাই। বেলেগ ৰাজ্যৰ সমস্যাৰ কথা কৈ তেওঁ তাত মানে সংসদত ফুলজাৰি মাৰি থাকে, উন্নয়নৰ কথা কেতিয়াও নাভাবে। যদি তেখেতে তিতাবৰ ৰাইজৰ লগত থাকিবই বিচাৰে, উন্নয়নৰ কথা চিন্তাই কৰে, তেতিয়াহ'লে সমষ্টিলৈ আহক, তেওঁ উন্নয়ন কৰক, আমি সেয়াই বিচাৰো। মই ভাবো গৌৰৱ গগৈৰ মেজিক ইতিমধ্যে শেষ হৈছে। মানুহে সকলোৱে গম পাইছে যে তেওঁ ভাষণবাজিৰেহে ৰাইজৰ কাষ চাপিছে, ডাঙৰ ডাঙৰ কথা কয়, ভাষণ মাৰে, আমুক হ'ব তামুক হ'ব তামুক কৰিম। গতিকে কামৰ জৰিয়তে নিজৰ পৰিচয় দিলে ভাল লাগিব। আগন্তুক সময়ত আমি ভাষণবাজি নিবিচাৰো, কৰ্মহে